নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শিল্পাই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, আজি গণপতি বাবাৰ বিসৰ্জন কৰিবলৈ যাবলৈ ওলাইছে আমাৰ বিল্ডিঙৰ সকলো মানুহ। আমাৰ বিল্ডিঙৰ তলত যিহেতু গণপতি বাবাৰ মূৰ্তি বহোৱা হৈছিল, 5 দিন তেওঁক পূজা পাঠ কৰি আজি এয়া বিসৰ্জন দিবলৈ যাবলৈ ওলাইছে সকলো। আৰু সকলোকে এনেদৰে দেখি যাবলৈ বহুত মন গৈছিল, কিন্তু যাব নোৱাৰিলোঁ। মানুহজনৰ ডিউটি গৈছিল আৰু তেওঁ কৈছিলে যিহেতু সন্ধিয়া সময়ত আহি আমি এপাক যামেই বোলে, সেয়েহে মই যোৱা নহ'ল, ৰখিলোঁ। সেয়া সকলোৱে দেখিছেনে কিমান ফূৰ্তি কৰিছে, দেখি কিবা ভাল লাগে নহয় জানো। তাৰপিছত এইফালে অৱশ্যে গণপতি বাবাৰ বিসৰ্জনৰ দিনটো ভালেই লাগে চাই। তাৰপিছতে সন্ধিয়া হ'ল, সন্ধিয়া হৈছে যদিও সন্ধিয়া হোৱা যেন লগা নাই নহয় জানো। আমাৰ অসমৰ ফালে যেতিয়া 6টামান বাজে তেতিয়া আন্ধাৰ হৈ যায়, এয়া 6টামান বাজিছিল। তাৰপিছত আমি গণপতি বিসৰ্জন চাবলৈ বুলি ওলাই ৰেডি, কিন্তু বৰষুণ পৰি আছিল, সেয়েহে ৰখি আছিলোঁ। তাৰপিছত অলপ সময় পিছত বৰষুণজাক এৰিলে, এয়া আমি যাবলৈ ওলাই কৰি ৰেডি আহিলোঁ, ময়ো ওলাই ৰেডি হৈ ল'লোঁ। তাৰপিছত এয়া আমি গৈ পালোঁ গণপতি বিসৰ্জনৰ ঠাই। তাৰে ওচৰতেও গণপতি বাবাৰ মূৰ্তি বহোৱা হৈছিল। তেওঁক অৱশ্যে আজি বিসৰ্জন দিয়া নহয়। তাৰপিছত আমি তেওঁৰ বাবাৰ ওচৰত সেৱা ল'লোঁ। তাৰপিছত সেৱা লৈ এইফালে ধুনীয়াকৈ প্ৰসাদ দি আছিলে, আমি এয়া প্ৰসাদো ল'লোঁ। প্ৰসাদ লৈ খালোঁ। খাই মেলি লৈ এইফালে গাড়ী খেল হৈ আছিল, টিকেট লয় গাড়ী খেল। তাৰপিছত আমি নেখেলিলোঁ, কিন্তু অলপমান চালোঁ আৰু চাই কৰি মেলি আহি গৈ আছোঁ আৰু এজন গণপতি বাবাৰ মূৰ্তিৰ দৰ্শন কৰিবলৈ, আৰু মানে চবতকৈ ডাঙৰ যিজন আৰু তেওঁৰ ওচৰত গৈ আছোঁ। তাৰপিছত ৰাস্তাত দেখিছেনে কিমান ভিৰ, আজি গোটেই ৰাস্তা মানে মেলা হৈ আছে। তাৰপিছতে লাহে লাহে চেপে গাড়ীৰ গৈ আছোঁ আৰু যাই থাকোঁতে এয়া দেখিছেনে বিসৰ্জনৰ গাড়ীবোৰ ৰাস্তাৰে কিমান গৈ আছে। এয়া 9টামান বাজিছিল, দেখিছেনে বিসৰ্জন কৰা 12টামান বজালৈকে। তাৰপিছত এয়া গৈ আছোঁ আৰু ইয়াতে এটা বস্তু চাবলৈ ভাল লাগে দেই, সকলোৱে একে ড্ৰেছ পিন্ধি আহে। মানে এইটো বিল্ডিঙৰ যি গণপতি বিসৰ্জনৰ যিখিনি মানুহ যায় সেইখিনি একে ড্ৰেছ পিন্ধে আৰু বাকীবিলাকো একে ড্ৰেছ পিন্ধে। তাৰপিছত এয়া আমি গৈ পালোঁ চবতকৈ ডাঙৰ গণপতি বাবাৰ মূৰ্তি য'ত বহোৱা হৈছিল তাত। তাৰপিছত বাবাৰ দৰ্শন কৰিলোঁ, কৰি মেলি লৈ তাৰপিছতে তাৰ পৰা ওলাইকে আকৌ গৈ আছোঁ ৰাস্তাৰে। ইয়াতে 3খন ব্ৰিজ আছে। তাৰপিছত 3খন ব্ৰিজ মানে এখনেই ব্ৰিজ হয়, কিন্তু নাম 3টা দিয়া হৈ আছে, ভাগ হৈ আছে। তাৰপিছত গৈ আছোঁ তাৰলৈকে, তাতো অলপমান চাই আহোঁ বোলো। মেলা পাতিছে আৰু কিবা প্ৰগ্ৰাম হয় বুলি শুনিছিলোঁ, তাকে গৈ চাই আহোঁ বুলি ভাবি। এয়া ৰাস্তাত ইমান ভিৰ যে, মানে বহুত ভিৰ হয়, সেইকাৰণে ৰখি গৈ আছোঁ আৰু তাকে আপোনালোকক অলপ ভিডিঅ' কৰি দেখালোঁ। কি ধুনীয়াকৈ নাচি আছে আৰু ড্ৰেছবিলাকো চবৰে একেই, দেখিছেনে। মই কৈছিলোঁ নহয়, মানে চবৰে ড্ৰেছ একে পিন্ধে। আমাৰ বিল্ডিঙৰ যিখিনি মানুহ আছিল তেওঁলোকে বগা পিন্ধিছিল, আৰু বেলেগ বিল্ডিঙৰ মানুহে যিমান মানে গণপতি বাবাৰ মূৰ্তি বিসৰ্জন দিব গৈছে চবেই বেলেগ ড্ৰেছ লয় আৰু নিজৰ পচন্দৰ মতে। তাৰপিছত গৈ যি জামত ফচিছোঁ, তাৰপিছতে লাহে লাহে আৰু গাড়ীখন গৈ আছে আৰু যাম, ইমান গাড়ী, ইমান মানুহ। তাৰপিছতে গৈ আছোঁ লাহে লাহে, চাই থাকক ভিডিঅ'টো। দেখিছেনে ইমান যাম। আমি গৈ পালোঁ য'ত মেলা হৈ আছিল তাত। ইয়াত অৱশ্যে মেলা বুলি একো নাই, খালি দোকান বহিছিলে, কেইখনমান দোকান। তাৰপিছত দোকানবোৰৰ বস্তুবিলাকৰ প্ৰাইচ আৰু কেনেকুৱা কিনো তাকে অলপমান চালোঁ, কিন্তু কি কৰিব, প্ৰাইচবোৰ বহুত বেছি মানে কৈছে আৰু যিবিলাক ধৰি লওক 100 টকা বস্তু তাক একদম দুগুণ কৈছে। সেয়েহে মানে বস্তুবিলাক চাইছোঁ আৰু থৈছোঁ, একো মানে লোৱা হোৱা নাই, কাৰণ ইমান অভাৰ দাম কৈছে আৰু বিশেষকৈ মোৰ একো পচন্দ লগা নাছিল, সেয়েহে লোৱা নহ'ল। চালোঁ আৰু গোটেইখিনি ইমূৰৰ পৰা সিমূৰলৈ। তাৰপিছতে আমি ঘৰলৈ বুলি ওলাই কৰি আহিলোঁ, গৈ আছোঁ ঘৰলৈ সাগৰৰ পাৰে আৰু সাগৰৰ পাৰৰ দৃশ্যবিলাক চাই ভাল লাগে নহয়নে। দেখিছেনে সাগৰৰ পাৰত, আৰু ইয়াতে আপোনাৰ মনটো ফ্ৰেছ হয়। ইয়াতে যেতিয়া আপোনাৰ অলপমান বহে, মনটো বেয়া লাগি থাকিলে ইয়াত আহি অলপমান বহিলে আপোনাৰ মনটো ভাল লাগে আৰু। তাৰপিছত গৈ আছোঁ
তাৰপিছত এইফালে দেখিছেনে, এইবিলাক হ'ল নাইট ক্লাব। ইয়াতে গোটেই পূৰা লাইনটো, সাগৰৰ পাৰৰ গোটেই লাইনটোতে নাইট ক্লাবেই আছে। এইখন এখন, তাৰপিছত আৰু অকণমান আগত গ'লে আৰু এখন পাম। তেনেকৈ মানে বহুতকেইখন নাইট ক্লাব আছে। তাৰপিছত ভাবিছোঁ আৰু আমিতো তেনেকুৱা নাইট ক্লাবত যাই এনজয় কৰিবই নোৱাৰোঁ, আৰু সেইবিলাক অৱশ্যে ভালো নহয় দিয়কচোন। ৰাতি আৰু 10টা 11টা 12টা বজাত এইবিলাকত যোৱা ভাল নহয়। এইখন দেখিছেনে, আৰু এখন বহুত ডাঙৰ হয়, কি ধুনীয়াকৈ সজাই থৈ দিছে। তাৰ ওচৰতে আৰু এখন। ইয়াতেতো পূৰা ডান্স কৰি আছে, দেখা পাইছোঁ মই অলপ চলপ, কিন্তু ভিডিঅ'ত হয়তো আপোনালোকে দেখা পোৱা নাই। তাৰপিছত আমি ঘৰলৈ মানে ৰুমলৈ যোৱা ৰাস্তাটো সোমালোঁ। ৰুমলৈ গৈ আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।